ভাইটি তুমি ক'ৰ পৰা আহিছিলা? মই গাঁৱৰ পৰা আহিছোঁ। তোমাৰ নামটো? ৰঞ্জিত খামটি। হয়, আৰু তুমি কি মোবাইল লৈছা অকণমান কণ্ডিশ্যনটো দেখাই দিয়াচোন। 14 Pro ঠিকে আছে নে কণ্ডিশ্যন? ভালে আছে বাৰু। ৰেট হিচাপে ঠিকে আছে? ঠিকে আছে। একচুৱেলি মানে আমাৰ ইয়াৰ ৰেটটো অলপ বেলেগতকৈ অলপ বেছি, কাৰণ এইটো কাৰণে বেছি আমাৰ ইয়াত যি পোৱা যায় মানে জেনুইন পোৱা যায়, খোলা মেলা নহয়। আজিকালিতো মানে আমাৰ অসমত ক'বলৈ গ'লে 99% মানুহে আইফোন বিকে আৰু 99% মানুহে ৰিফাৰ্বিছ মোবাইল বিকে। তাত মানে কিবা নে কিবা চেঞ্জ আছে আৰু মাষ্টাৰ কপি লগোৱা থাকে। আৰু বহুত জেগাত তোমাৰ ধৰা 14 Pro হওক, 13 Pro হওক, 13 হওক, 13টো তোমাৰ 29,000 30,000তে পোৱা যায়। সেইবোৰো তোমাৰ ৱাটাৰ ৰেজিষ্টেণ্ট থাকে, একচুৱেলি গাছকেট লগোৱা থাকে, দেখোঁতে একদম ব্ৰেণ্ড নিউ টাইপ থাকিব, তাত কপি পাৰ্টছ লগোৱা থাকে। সেইবোৰ 29,000 30,000 28,000তো পোৱা যায়। একচুৱেলি আমাৰ ইয়াত আকৌ 84 85 13 ষ্টাৰ্টিং আহি যায়, মিনিমাম 34 প্লাছতে থাকে। গতিকে আমাৰ ইয়াত মানে এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে অকল বেটাৰী হেল্থ চালে নহ'ব, বেটাৰী হেল্থ আৰু কণ্ডিশ্যন চালে নহ'ব, ডাইৰেক্ট ৰিফাৰ্বিছ মানে কপি পাৰ্টছ লগোৱা থাকে। আৰু এনেকুৱাকৈ লগোৱা থাকে তুমি য'ত যেনেকুৱা ইউজ নকৰা চেক নকৰা কিয় ধৰা নপৰে। সেইটো একমাত্ৰ তোমাৰ ধৰা পৰিবলৈ হ'লে ছাৰ্ভিচিং চেণ্টাৰত যদি তুমি খোলোৱা, তেতিয়াহে তোমাৰ অৰিজিনেল আইফোনটো হয়নে নহয়, নে ওপৰত দেখোঁতে আইফোন গোটেই ঝোলটো ওলাই যাব। ঠিক আছে, হেপী, থেংক ইউ, আহিবা।